শুকুৰবাৰৰ নিশা দুলাল বৰাক বিচাৰি গুৱাহাটীত চলিছিল চিএম ভিজিলেন্সৰ অভিযান। নাপালে। আৰক্ষীৰ চমনৰ পাছতো সোণাৰী নাপালেগৈ বিতৰ্কিত দুলাল বৰা। এতিয়া প্ৰশ্ন হৈছে, আৰক্ষীক ফাঁকি দিছে নেকি বিতৰ্কিত RTI কৰ্মী দুলাল বৰাই? সোণাৰীৰ বিজেপি নেতাক ব্লেকমেইলিং কৰা দুলাল বৰাক বিচাৰি ফুৰিছে আৰক্ষীয়ে। দুলাল বৰাসহ 4জনে মানসিক নিৰ্যাতন চলাইছিল প্ৰয়াত দেৱজিৎ হাজৰিকা। মানুহজনক বহুত দিনৰ পৰা মানসিক টৰ্চাৰ কৰি আছিলে। দুলাল বৰা RTI কৰ্মী, এনি ভাৰতৰ স্বত্বাধিকাৰী, আৰু ৰফিক আহমেদ আৰু পৰিস্মিতা বৈশ্য ফুকন, এনি ভাৰত সোণাৰী সাংবাদিক, ৰঞ্জিত বুঢ়াগোহাঁই অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সোণাৰী। বৃহস্পতিবাৰৰ নিশা সোণাৰীৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাই লয় জীৱনৰ চৰম সিদ্ধান্ত। পঞ্চায়ত কাৰ্যালয়ৰ চৌহদতে পত্নী, পুত্ৰ, এখন ঘৰ, নিজে আদৰ্শ হিচাপে ঠিক কৰি লোৱা ৰাজনৈতিক মতাদৰ্শ সকলোকে নেওচি জীৱনৰ আটাইতকৈ কঠোৰ সিদ্ধান্তটো লয় দেৱজিৎ হাজৰিকাই। বিজেপি নেতাজনৰ পত্নীয়ে কান্দি কান্দি কয়, কেনেকৈ অবৰ্ণনীয় মানসিক নিৰ্যাতন, ভাবুকি আৰু ব্লেকমেইলিঙৰ চিকাৰ হৈছিল প্ৰয়াত দেৱজিৎ বৰা। তেওঁ ইমান ডাঙৰ এটা ভুল কৰিলে যে মোৰ মানুহজনক একেবাৰে খায়ে পেলালে। দেৱজিৎ হাজৰিকাৰ নিজ বাহনত উদ্ধাৰ হয় জীৱনৰ শেষ নোটটো। তাত উল্লেখ আছে 4জনকৈ মানুহৰ নাম। RTI কৰ্মী, এটা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা, সোণাৰীৰ স্থানীয় সাংবাদিক পৰিস্মিতা বৈশ্য ফুকন, সোণাৰীৰ স্থানীয় সাংবাদিক ৰফিক আহমেদ, অৱসৰপ্ৰাপ্ত ভিডিঅ' ৰঞ্জিত বুঢ়াগোহাঁই। চলাই থাকিব নোৱাৰিম আৰু এনে প্ৰকৃত চৰিত্ৰ ওলাই আহিবৰ বাবে এনে সিদ্ধান্ত ল'লোঁ। অ'কে, বাকী ৰাইজে বুজিব। মানসিকভাৱে চাপ দি শুকুৰবাৰৰ বিয়লিৰ ভাগত আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে শেষ নোটত নাম থকা ভিডিঅ' ৰঞ্জিত বুঢ়াগোহাঁই আৰু দুলাল বৰা মালিকানাধীন নিউজ পৰ্টেলৰ সাংবাদিক পৰিস্মিতা বৈশ্য ফুকনক। শনিবাৰে সোণাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত দুয়োকে। কিন্তু এই পৰ্যন্ত পলাতক শেষ নোটত নাম থকা সাংবাদিক ৰফিক আহমেদ। আনহাতে আৰক্ষীয়ে চমন দিয়াৰ পাছতো আৰক্ষীৰ ওচৰত উপস্থিত নহল বিতৰ্কিত RTI কৰ্মী তথা এটা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা। ৰাজ্যৰ বাহিৰত থকা বুলি আৰক্ষীক ফাঁকি দুলাল বৰাৰ। দেৱজিৎ হাজৰিকাৰ পত্নীৰ আহ্বান, মোক ন্যায় দিয়ক, তিল তিলকৈ মানুহজনক মাৰি পেলোৱা 4জনক উচিত শাস্তি দিয়ক। মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, কালিও কৈছোঁ তেওঁলোকক, যাতে মই আৰু ল'ৰাটোৱে ন্যায় পাওঁ, তেনেধৰণে মানুহকেইজনক গ্ৰেপ্তাৰ কৰক আৰু যাতে আমি ন্যায় পোৱাকৈ তেওঁলোকে মানে উচিত তদন্ত কৰক। বিতৰ্কৰ আৱৰ্তত সোমাই পৰা দুলাল বৰাই মিছা অপবাদ দি বাতৰি চলোৱাৰ অভিযোগ পত্নীৰ। তেওঁ ইমান ডাঙৰ এটা ভুল কৰিলে যে মোৰ মানুহজনক একেবাৰে খায়ে পেলালে। সেই মানুহজন মানে নমৰালৈকে তেওঁ নেৰিলে। আৰু তেনেকুৱা যদি সাংবাদিক হয়, অকল মোৰ ঘৰখনে নহয়, বেলেগৰ ঘৰখনো আজি মই যেনেকৈ ল'ৰাটো লৈ আছোঁ, উকা কপালত বেলেগৰ এখন ঘৰো সেই তেনেকৈ থাকিব লাগিব। RTI আৰু নিউজৰ জৰিয়তে মানুহক ব্লেকমেইল কৰাৰ অভিযোগত অভিযুক্ত দুলাল বৰা আন এক গোচৰতো অভিযুক্ত। ক'বলৈ গ'লে দুলাল বৰাৰ সন্মুখত এতিয়া এক ভয়াৱহ বিপদ। চিএম ভিজিলেন্সৰ তলব দুলাল বৰা। সোমবাৰে চিএম ভিজিলেন্সৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ। বিতৰ্কিত চিকিৎসক মৃদু পৱন নাথে দুলাল বৰাৰ নিউজ পৰ্টেলত বিনিয়োগ কৰাৰ তথ্য চিএম ভিজিলেন্সৰ হাতত। আনহাতে সোণাৰীৰ বিজেপিৰ পঞ্চায়ত সভাপতিৰ চৰম ঘটনাৰেও নাম সাঙুৰ খাইছে বিতৰ্কিত RTI কৰ্মী তথা এটা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰাৰ। আৰু সেয়ে এতিয়া কোনো সুমসূত্ৰই নাই দুলাল বৰাৰ। চিএম ভিজিলেন্সৰ এক সূত্ৰ অনুসৰি বিতৰ্কিত RTI কৰ্মী দুলাল বৰাই আত্মগোপন কৰিছে। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।